কথা কোৱাচোন, এই সংসাৰত আটাইতকৈ শ্ৰেষ্ঠ প্ৰাপ্তি কি? তুমিতো মোক অনেক কথা ক'লা, তুমি কোৱা প্ৰতিটো কথাই মোৰ কাৰণে একোটা পৰম প্ৰাপ্তি। কিন্তু তুমি মোক কোৱাচোন, আটাইতকৈ শ্ৰেষ্ঠতম প্ৰাপ্তিটো কি, যিটো পালে আৰু বেলেগ একো পাব নালাগে? অৰ্জুনৰ জিজ্ঞাসা দূৰ কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে কৈছে, শুনা সখী, সংসাৰৰ শ্ৰেষ্ঠ প্ৰাপ্তিটোৱে হ'ল সৎসংগ লাভ। জীৱনত যেতিয়াই সৎসংগ লাভ হয়, সেইজনৰ আৰু বেলেগকৈ পুৰুষাৰ্থ বিচাৰিব নালাগে, সেইজনে বেলেগকৈ আৰু আন কিবা প্ৰাপ্তিৰ কাৰণে তেওঁ দৌৰিব নালাগে। মই বিশ্বাস কৰোঁ আজি এই ক্ষেত্ৰলৈ আহি আমাৰ সেই পুৰুষাৰ্থৰ অকণমান আমাৰ লাভ হৈছে। গতিকে দৰং জিলা শাখাক সেৱা জনাইছোঁ এই সুবিধাকণ দিয়াৰ কাৰণে। মই দুটা কথা কৈ সামৰণি মাৰিম। এয়া যিহেতু সাহিত্য আৰু সংস্কৃতি শাখাৰ অধিৱেশন, সেই সম্পৰ্কে মই কেৱল এটা বাক্য ক'ব খুজিছোঁ। সাহিত্য আৰু সংস্কৃতি এটা জাতিক কিয় লাগে? সুধাকণ্ঠ ভূপেন হাজৰিকাই কোৱা মই এটা বাক্য মাত্ৰ আওৰাব খুজিছোঁ। ভূপেন হাজৰিকাই কৈছিল যে এটা জাতিক প্ৰজ্ঞাবান কৰে, জ্ঞানবান কৰে সাহিত্যই। সাহিত্যক বাদ দি কোনো জাতি জ্ঞানবান আৰু প্ৰজ্ঞাবান হ'ব নোৱাৰে। অৰ্থাৎ বৌদ্ধিকভাৱে যদি এটা জাতি বলৱান স্বাস্থ্যৱান হ'ব লাগে, সাহিত্য শক্তিৰ বিকল্প নাই। আৰু ক'লে ভূপেন দাই, সংস্কৃতিয়ে জাতি এটাক ধুনীয়া কৰে। গতিকে এটা জাতি জ্ঞানবান হ'বলৈ, প্ৰজ্ঞাবান হ'বলৈ সাহিত্য লাগে, আৰু জাতি এটা ধুনীয়া হ'বৰ কাৰণে সেই জাতিক সংস্কৃতি লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিক জ্ঞানবান হ'বৰ কাৰণে, প্ৰজ্ঞাবান হ'বৰ কাৰণে বিপুল আয়তন সাহিত্য দি থৈ গ'ল। একেলগে এই জাতিটো যাতে এটা ধুনীয়া জাতি হয়, এই জাতিৰ মানুহবিলাকৰ মনবোৰ যাতে ধুনীয়া হয়, এই জাতিৰ মানুহৰ জীৱনবোৰ যাতে সংস্কৃতিবান হয়, তাৰ কাৰণে এক অসহ্যশালী সাংস্কৃতিক সম্ভাৰ মহাপুৰুষজনে আমাক দি থৈ গ'ল। গতিকে এইখিনি সমল লৈ আমি গৰ্ব আৰু শক্তিশালী আমি অনুভৱ কৰিব লাগে। এতিয়া মই শেষৰ কথাটোলৈ আহিছোঁ। ইয়াত এখন কিতাপ উন্মোচন হৈছে, সুৰেন্দ্ৰনাথ ডেকাৰ নিৰ্বাচিত প্ৰবন্ধাৱলী, নাম দিছে ৰসময় মাগুহু ভকতি। আচলতে মানুহে আজিলৈকে পৃথিৱীত উপজা দিনৰ পৰা যিমান মহৎ শব্দ মানুহৰ মুখেৰে উচ্চাৰণ হৈছে, তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শব্দটোৱে কৈছে কিতাপ। মানে ঈশ্বৰৰ নামৰ পিছত মানুহৰ মুখৰ পৰা উচ্চাৰিত আটাইতকৈ মহৎ শব্দটোৱে হ'ল কিতাপ। এই কিতাপেই মানুহৰ জ্ঞান চক্ষু মুকলি কৰিছে, সভ্যতা সংস্কৃতিক পূৰ্ণতা দিছে। কিতাপৰ কেতিয়াও বিকল্প নাই। মই শ্ৰদ্ধেয় লেখকগৰাকীক ধন্যবাদ জনাইছোঁ, তেখেতৰ পৰিয়ালবৰ্গক বিশেষ কৰি ৰসময় মাগুহু ভকতি নামৰ এই যিখনি গ্ৰন্থ, এই গ্ৰন্থখনি প্ৰকাশ কৰাৰ কাৰণে। বিষয়সূচী বৰ সুন্দৰ, সুমধুৰ কৃষ্ণ নাম জপ অবিশ্ৰাম, পৰিৱেশ আৰু শিশু শিক্ষাৰ অংকুৰণ, ভকতিত নিবৃত্তি পন্থৰ আৱশ্যকতা, নৱপ্ৰজন্ম আৰু গুৰুধৰ্ম, ৰসময় মাগুহু ভকতি, মায়া নাশন ভকতি তাৰণ, অভেদ্য কবচ, সাধু সংগ অনুসৰা, ভক্তি কবচ, অভেদ আত্মা, মহাজনৰ প্ৰতিশ্ৰুতি, ভকতিত নৱপ্ৰজন্মৰ বাবে সাধু সংগৰ আৱশ্যকতা, সাধু সমাজত ভকতিৰ ৰহস্য, মহিমা মণ্ডিত গুৰুৰ গৰিমা, জীৱন আৰু শৰণ, এই কেইটি বিষয়েৰে সৈতে এই ৰসময় মাগুহু ভকতি সংকলনটি পূৰ্ণ হৈছে। মই ভাবোঁ লেখকৰ পৰিশ্ৰম, প্ৰকাশকৰ উদ্দেশ্য সফল হ'ব পাঠকসকলে যদি শ্ৰদ্ধাৰে গ্ৰন্থখন আদৰি লয়। মই আহ্বান জনাইছোঁ সমবেত বাপাইসকলে এই গ্ৰন্থখনিৰো এটা কপি আপোনালোকে যাতে
নিবলৈ নাপাহৰে। মই লেখকগৰাকীলৈ শ্ৰদ্ধা, প্ৰকাশকলৈ সেৱা আৰু উন্মোচনৰ এই ব্যৱস্থা কৰোঁতা আটাইসকল বিষয়ববীয়ালৈ মোৰ সেৱা জনাই আৰু এনে